নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা কৰি লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে সন্ধিয়া সময়ৰ চমৎকাৰী ফলাফল, বিশেষকৈ যিসকল লোক ধন টকা পইচাৰ অভাৱত আছে। এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে সন্ধিয়া সময়ত আপোনালোকৰ ঘৰত এই বিশেষ কেইটামান কথাৰ প্ৰতি মন কৰিবলগীয়া আছে, কেইটামান কাম কৰিব লগা আছে। চমৎকাৰী ফলাফল পাব পাৰে প্ৰতিজন লোকে। প্ৰত্যেকেই মনত ৰাখক। চাওক, এটা কথা মই আপোনাক কৈ থওঁ, আপুনি যদি ঘৰখন বিচাৰে যে ধন টকা পইচাৰ অভাৱত মই নপৰো, ধন টকা পইচাৰ দিশটো সদায় সুচাৰুৰূপে থাকক, তেন্তে সন্ধিয়া সময়ত আপুনি এইকেইটা কথা জানিব লাগিব, এইকেইটা কথা মানিব লাগিব, আৰু আপুনি যে মানিব এইটো নিয়মীয়াকৈ পালন কৰিব লাগিব। আপুনি দেখিব লাহে লাহে আপুনি যি ধন সংকটৰ অভাৱত আছে, এই দিশটো অতি কম দিনৰ ভিতৰত 2-3 মাহৰ পাছত লাহে লাহে এটাকৈ খাম কাটি নোহোৱা হৈছে। মই চাওক, স্পেচিফিক মই 6টা কথা কম সন্ধিয়া সময়ত। কাৰণ কেলে কৈছো, এইকেইটা একদম সৰু কথা হয়তো আপোনালোকে বহুতেই জানে, কিন্তু আপোনালোকে জানিলেও জানক যে এইকেইটা কিমান গুৰুত্বপূৰ্ণ। আজি ভিডিঅ'টো মূলতঃ প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য এইটোৱে। কাৰণ আমি বহুত কথা জানো, কিছুমান কথা আমি অতি সৰু নগণ্য বুলি আমি তাক আওকাণ কৰো। এইকেইটা বিষয় আওকাণ কৰিবলগীয়া বিষয় নহয়। এইকেইটা বিষয় আপুনি মানিলে আপোনাৰ অৰ্থনৈতিক দিশটো নেদেখাজনৰ কৃপাত সদায় সুচাৰুৰূপে এখন ঘৰত যাব পাৰিব। মই 6টা কথা কম স্পেচিফিকেলি, প্ৰতিজন দৰ্শকে মনত ৰাখক। প্ৰথমত চাওক, এটা কথা মই আপোনাক কৈ থওঁ, আপোনালোকে প্ৰত্যেকেই সন্ধিয়া সময়ৰ আগত ঘৰটো এবাৰ ঝাৰু দিব লাগে। এইটো প্ৰত্যেকেই জানে। সন্ধিয়া হোৱাৰ পাছত, বেলি ডুব যোৱাৰ পাছত কেতিয়াও ঝাৰু নিদিয়ে। ঘৰৰ বাহিৰত হওক ভিতৰত হওক, প্ৰতিজন মানুহে মনত ৰাখক, সন্ধিয়া হোৱাৰ পাছত কেতিয়াও ঝাৰু দিব নালাগে, ভিতৰত হওক বাহিৰত হওক। 1 নম্বৰ। প্ৰথম চাওক, প্ৰত্যেক সন্ধিয়া আপোনাৰ ঘৰত এক নিৰ্দিষ্ট সময়ত তুলসীৰ তলত এগছি বন্তি জ্বলিব লাগে। যি ঘৰত নিয়মীয়াকৈ তুলসীৰ তলত বন্তি জ্বলিব, সেইখন ঘৰে এটা কথা গম পাব, যিমানেই টকা পইচাৰ অভাৱত নাথাকক কিয় তাৰ পৰা ওলাই আহিব পাৰিব, আৰু ঘৰখন সদায় খুব সুকলমে যায়। এইটো শুনাত অতি সৰু, কিন্তু কৰি চাওক, নিজেই গম পাব। কাৰণ চাওক, টকা পইচাৰ দিশটো এনেকুৱা, চবেইতো বিচাৰে জীৱনত টকা পইচাৰ অভাৱ নাপাওঁ, টকা পইচাৰ সংকটত নপৰো। বিশেষকৈ তাৰ কাৰণে আপোনালোকে প্ৰত্যেকে লক্ষ্মী মাতাক প্ৰসন্ন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু লক্ষ্মী মাতা চঞ্চল, এটা কথা গম পাব। এদিন কৰিলেই, 2 দিন কৰিলেই ফল নধৰে। নিয়মীয়া অভ্যাস কৰক, তাৰপাছত দেখিব আপোনালোকে সদায় লক্ষ্মী মাতাৰ কৃপা আপোনাৰ ঘৰখনৰ ওপৰত চিৰদিন বিৰাজমান হ'ব। মই প্ৰথম কি কলো, লক্ষ্মী মাতাক প্ৰসন্ন কৰাৰ, ছেটিছফাই কৰাৰ সবচে ইজি ৱে কি, তুলসীৰ তলত সন্ধিয়া এক নিৰ্দিষ্ট সময়ত এগছি বন্তি জ্বলাওক। 2 নম্বৰ, সন্ধিয়া সময়ত ঘৰৰ লাইটবিলাক জ্বলাওক, স্পেচিফিকেলি পদূলি মুখৰ লাইটটো। বহু মানুহ আমি দেখা পাওঁ সন্ধিয়া সময়ত কাৰেণ্ট যায় বুলি ঘৰৰ ভিতৰৰ লাইটটো জ্বলাই, বাহিৰৰ লাইটটো নজ্বলাই। সেই ভুল আপুনি নকৰিব। সন্ধিয়া সময়ত আপুনি সন্ধিয়া সময় না 1 ঘণ্টামান সময় আপুনি লৈ ল'ব প্ৰত্যেকে। এইটো এটা ঘৰত চাওক, প্ৰাচীন দিনত কিন্তু এইবিলাক আছিলেই ঘৰবিলাকত। আজিকালিহে গুৰু গোসাঁই একো নমনা হ'ল, আৰু যেতিয়াৰ পৰাই গুৰু গোসাঁই একো নমনা হোৱা হ'ল, তেতিয়াৰ পৰাই কিন্তু আমাৰ পৰিয়ালত হওক, ঘৰখনত হওক, নিত্য নতুন সমস্যাৰ উদ্ভৱ হৈছে, যিবিলাক সমস্যা আগতে কোনোদিন নাছিলে। অলপমান মানিলে আপুনি নিজেই গম পাব ইয়াৰ কি চমৎকাৰী ফলাফল আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত আপুনি পাব পাৰে। মই 2 নম্বৰ কি কলো, লাইট জ্বলাব ঘৰৰ বাহিৰত, লাইটটো ঘৰৰ ভিতৰৰ লাইটটো। 3 নম্বৰ, সন্ধ্যা হোৱাৰ লগে শুই নাথাকিব, খাই নাথাকিব, এনেই বহি মেলি নাথাকিব। আপুনি সন্ধিয়া সময়ছোৱা কাৰণ বহু মানুহৰ ঘৰত দেখা পাওঁ যে সন্ধিয়া শুই থাকে, দুপৰীয়া শুলে সন্ধিয়া হ'ল, কেতিয়া সন্ধিয়া হ'ল গমেই নাপালে, সাৰ পাই দেখিলে এন্ধাৰ হ'ল, তাৰপাছত লাইটটো জ্বলাই। তেনেকুৱা ঘৰত লক্ষ্মী নাথাকে। প্ৰত্যেকে জানি থওক।
আপুনি শুই থাকিলেও আপুনি সন্ধিয়া হোৱাৰ আগে আপুনি সাৰ পাব লাগিব, সেইটো ভাৱ নিজৰ মনৰ মাজত আনিব লাগিব যে লক্ষ্মী মাতা মোৰ ঘৰলৈ আহিব সন্ধিয়া, মই শুই নাথাকো, মই খাই নাথাকো, তৰ্ক বিতৰ্ক কৰিব, হাই কাজিয়া নকৰিব, লাইট চাইট জ্বলাওক, অকণমান ঝাৰু তাৰু দি মেলি চাফ চিকুণ কৰক। আৰু সেইটো সময়ত কিন্তু বিশেষকৈ তৰ্ক বিতৰ্ক নকৰিব। ইয়াছ, প্ৰত্যেকেই মনত ৰাখক, কাৰণ কিয় আপুনি নিজে ভাবিব যে সেইটো সময়ত যেনেকৈ আলহী আহিলে আমি যেনেকৈ ঘৰখন আমি লাইট চাইট জ্বলাই অলপ ঠিক ঠাক কৰি ৰাখো ন, ঠিক তেনেকুৱা মনত তেনেকুৱা এটা ভাৱ লৈ থাকিব প্ৰত্যেক সন্ধিয়া। 4 নম্বৰ, প্ৰত্যেক সন্ধিয়া ঘৰত ধূনা দিব। ইয়াছ, ধূপ লগাব, ধূনা দিব। ধূনা ঘৰৰ সন্মুখত দিব, ঘৰৰ চাৰিওফালে দিব, ঘৰৰ প্ৰতিটো ৰুমত দিব। সুগন্ধিময় ধূপ লগাওক, যাতে আপুনি সন্ধিয়া যদি আপোনাৰ ঘৰত আপুনি বা অন্য কোনোবা সোমাই ন, যাতে এই কথাষাৰ আপোনাক কয়, বাপৰে বাপ ইমান ধুনীয়া ঘৰখন গুণাইছে, ইমান ধুনীয়া ধূনা ব্যৱহাৰ কৰিছে, ইমান ধুনীয়া ধূপ, সুগন্ধিময় ধূপ ব্যৱহাৰ কৰিছে। কাৰণ কিয়, সুগন্ধিময় বস্তুত লক্ষ্মী মাতা সকলোতকৈ বেছি প্ৰসন্ন হয়। এইকেইটা দিশ পালন কৰক আপুনি কণ্টিনিউৱাছলি 3 মাহৰ পৰা 6 মাহ কৰক, তাৰপিছত কমেণ্ট যোগে নিজে আগবঢ়াব আপোনাৰ অৰ্থনৈতিক দিশটোত কিমান কি পৰিৱৰ্তন আহিলে। কাৰণ চাওক, এইখিনি কথা আমি বাস্তৱিক অভিজ্ঞতাৰ পৰা বুটলি আনিছো, শাস্ত্ৰ পাতৰ পৰা বহুতখিনি কথা আমি লৈছো, কিন্তু আমি বাস্তৱিক অৰ্থত বহুত মানুহক ঘৰত দেখাৰ পাছতে এই ভিডিঅ' প্ৰস্তুত কৰিছো। প্ৰত্যেকজন মানুহে এইকেইটা কথা মনত ৰাখক আৰু পালন কৰিবলৈ চেষ্টা কৰক। 5 নম্বৰ, চাওক এটা কথা মই আপোনাক কৈ থওঁ, আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে, আপুনি য'তে নাথাকক কিয় সন্ধিয়া সময়ত প্ৰাৰ্থনা গাবলৈ লগাওক। এইটো ল'ৰা ছোৱালীক দিব পৰা এটা বহুত ডাঙৰ উপহাৰ, বহুত ভাল অভ্যাস। চিঞৰি চিঞৰি প্ৰাৰ্থনা গাব লাগে। একচুৱেলি কি হয়, আগৰ দিনত গাঁওবিলাকততো এইবোৰ আছিলেই, চহৰমুখী বা ফ্লেটমুখী হোৱাৰ পাছত মানুহবিলাকে এইবিলাক অদৰকাৰী বস্তু বুলি এটা বিসৰ্জন দিয়াত লাগিল। কিন্তু সদায় এটা কথা মন কৰিব, আমাৰ মাজত যিখিনি ভাল ন, সেইখিনি কেতিয়াও বিসৰ্জন দিয়া উচিত নহয়। আমি নহোৱা নিচিন্তাকৈ টিভিত দেখি আনৰ মুখৰ পৰা শুনি যিকোনো এটা অভ্যাস ভাল বেয়া বিচাৰ নকৰাকৈ গ্ৰহণ কৰোঁ, কিন্তু আমাৰ অতীতৰ পৰা যিখিনি ভাল বস্তু আছে সেইখিনিকতো ৰক্ষা কৰিব লাগিব ন। তাৰ ভিতৰত এইটো এটা কি, আপোনাৰ ঘৰত যদি ল'ৰা আছে, ছোৱালী আছে, সৰু সৰু কণ কণ, প্ৰাৰ্থনা গাবলৈ শিকাওক। এতিয়া যদি নাই, চেষ্টা কৰক আপুনি সন্ধিয়া সময়ত কিবা এটা মন্ত্ৰ গাব পাৰে নেকি, কিবা এষাৰ নাম গাব পাৰে নেকি, নিজে বহি পেলাই সন্মুখৰ আগত পুথিখন লৈ পেলাই। আৰু যদি সেয়াও কৰিব নোৱাৰে, আপোনাৰ মোবাইলত কোনোবা এটা মন্ত্ৰ ডাঙৰ ডাঙৰকৈ উচ্চাৰিত হোৱাকৈ লগাওক, যাতে এঘণ্টামান সময় সন্ধিয়া সময়ত সেই মন্ত্ৰ আপোনাৰ ঘৰটোত গুঞ্জৰিত হৈ থাকে। কাৰণ মন্ত্ৰ সাংঘাতিক শক্তি আছে। আপোনাৰ সন্ধিয়া সময়ত ঘৰখন সম্পূৰ্ণ ভাৱভক্তি পৰায়ণ ঘৰ কৰিবলৈ চেষ্টা কৰক, পৰিৱেশটো এঘণ্টাৰ কাৰণে সন্ধিয়া সময়ত প্ৰতিজন মানুহে মনত ৰাখিব। 6 নম্বৰ আৰু অন্তিমটো, প্ৰত্যেক সন্ধিয়া ন, আপোনাৰ দুৱাৰ সন্মুখত, মূল দুৱাৰ সন্মুখত, বেক দুৱাৰ নহয় নিশ্চয়, এইখন ফ্ৰণ্ট দুৱাৰ, আপোনাৰ মূল দুৱাৰ সন্মুখত আপুনি এটা সৰু বাটিত কপোৰ 3টা আৰু 3 শিলা তেজপাত। ইয়াছ, তেজপাত আপোনালোকে সকলোৱে শুনিছে, পোৱা যায়, বহুত মানুহৰ ঘৰত গছো আছে, যদি নাই 10 টকাত লৈ আহিব তেজপাত, এইখিনি পাব। 3 শিলা তেজপাত, মানে মই শুকান তেজপাতৰ কথা কৈছো, কেঁচা নহয়। 3টা কপোৰ আৰু 3 শিলা তেজপাত আপোনাৰ মূল দুৱাৰৰ সন্মুখত আপুনি সৰু ধূনাদানি এটা জ্বলাই দিব। অলপমান জ্বলোৱাৰ পাছত সেই ধূনাদানিটো, সেই ধূপদানিটো, যিটোতে আপুনি নজলাওক কিয় পাত্ৰটো, প্ৰত্যেকটো ৰুমে ৰুমে লৈ যাব। প্ৰতিটো ৰুমে ৰুমে লৈ যাওক। সেই তাৰ অংশ, সেই ধোঁৱাৰ এটা অংশ প্ৰতিটো ৰুমত থাকিব লাগে। আহি পেলাই আকৌ তাক মূল দুৱাৰৰ সন্মুখত অলপ আঁতৰত তাক থৈ দিয়ক। আপোনাৰ ঘৰত যিমান বেয়া প্ৰভাৱ আছে ন, নিগেটিভ এনাৰ্জি আছে, আপোনাৰ কপোৰ আৰু তেজপাত এই দুটা জ্বলোৱাৰ পাছত সমস্তখিনি বেয়া শক্তি নিশেষ হৈ যায়। চাওক, মই কপোৰৰ ওপৰত ভিডিঅ' দিছো বাৰু, তেজপাতৰ ওপৰত ভিডিঅ' দিয়া হোৱা নাই। তেজপাতৰ দ্বাৰাও আমাৰ শাস্ত্ৰত বহুতখিনি, কাৰণ তেজপাতটো হ'ল অতি সুলভ মূল্যত পোৱা এটা বস্তু। এই তেজপাতৰ পৰাও আপোনালোকে কিন্তু বহুতখিনি কাম কৰিব পাৰে। মই পৰৱৰ্তী এটা ভিডিঅ'ত তেজপাতৰ বিষয়ে এটা ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম। সন্ধিয়া সময়ত মই কি কলো, কপোৰ আৰু তেজপাত জ্বলোৱা অভ্যাস কৰক। এই 6টা কাম খুব সূক্ষ্ম, কিন্তু প্ৰত্যেকে লাগিছে এইকেইটা নিশ্চয় আমাৰ ভিডিঅ' চোৱা মেক্সিমাম মানুহে হয়তো শুনিছে, ইয়াছ, নুশুনাকে থকা নাই, কিন্তু জানি লওক যে এই 6টা কাম, যি 6টা কামৰ কথা মই কলো, প্ৰত্যেকে কৰিব পৰা ভিতৰত অলপ মাত্ৰ শ্ৰমদান কৰিব লাগিব। কৰিবলৈ আৰম্ভ কৰক, অতি কম সময় আপুনি চাওক, নিয়মীয়াকে কৰিব লাগিব। এদিন কৰিলে, এদিন পাহৰিলে, এদিন কৰিলে, তেতিয়াহ'লে ফল নাপায়। কিন্তু অভ্যাসত পৰিণত কৰক, ঘৰত এটা পৰম্পৰাগত অভ্যাসত পৰিণত কৰক। আপোনাৰ ঘৰৰ পৰা ছোৱালীজনী ওলাই দিয়াৰ আগত ন, আপুনি এইকেইটা কাম ছোৱালীজনীক প্ৰথমে শিকাওক, যাতে ঘৰ এখনলৈ বিয়া হোৱাৰ পাছত সেই ছোৱালীজনী সেইখন ঘৰত গৈ বোৱাৰী হৈ যোৱাৰ পাছত এইকেইটা কাম যাতে প্ৰত্যেক সন্ধিয়া
কৰে, আপোনাৰ ছোৱালীজনীৰ ভেলু সেইখন ঘৰত এনেই বাঢ়ি যাব এইকেইটা কাম কৰা দেখি। 6টা কথা জনালো, খুব ইম্পৰ্টেণ্ট। এই 6টা কাম কৰি সন্ধিয়া সময়ত প্ৰত্যেক ঘৰ মানুহে অতি কম দিনৰ ভিতৰত চমৎকাৰী ফলাফল পাব পাৰে। আশা কৰো আমাৰ এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।